ৰাজ্যজুৰি উলহ মালহেৰে পালন ঈদ উল আজহা। গৰু কুৰবানীৰ পৰা বিৰত অসমীয়া মুছলমান। দেশৰ লগতে ৰাজ্যজুৰি আজি উলহ মালহেৰে পালন কৰা হয় ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ উল আজহা। পুৱাই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ঈদগাহ ময়দানত মুছলমান লোকসকলে সমূহীয়া নামাজত অংশ লৈ শান্তি আৰু সম্প্ৰীতিৰ বাবে দুৱা প্ৰাৰ্থনা কৰে। নামাজৰ অন্তত ইজনে সিজনক আলিংগন কৰি ঈদৰ শুভেচ্ছা জ্ঞাপন কৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান মৰ্মে ৰাজ্যত এইবাৰ ইছলামধৰ্মী লোকসকলৰ গৰিষ্ঠ সংখ্যকেই গৰু কুৰবানী প্ৰত্যাহাৰ কৰে। অৱশ্যে অঞ্চল বিশেষে গৰুৰ লগতে অন্য জীৱ জন্তুৰ কুৰবানীৰ অব্যাহত থাকে। গুৱাহাটীত গৰুৰ পৰিৱৰ্তে ছাগলী কুৰবানী। অন্যান্য প্ৰান্তৰ লগতে কামৰূপ মহানগৰ আৰু কামৰূপ জিলাতো অতি উলহ মালহেৰে পালন কৰা হয় ঈদ। পুৱাই দামপুৰ ঐতিহাসিক ঈদগাহ ময়দানত সহস্ৰাধিক লোকে সমূহীয়াভাৱে আদায় কৰে পবিত্ৰ ঈদৰ নামাজ। গুৱাহাটীৰ ঐতিহ্যমণ্ডিত গাড়ীগাঁও ঈদগাহ ময়দানত সম্পন্ন হয় ঈদৰ সমূহীয়া নামাজ। অসমৰ মাননীয় যশস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে যি গো সুৰক্ষা আইন বা অইন জীৱ জন্তুৰ ক্ষেত্ৰত যি আইন তেখেতে প্ৰণয়ন কৰিছে, সেই আইন সুন্দৰভাৱে ইয়াত মানি আমাৰ এই অঞ্চলৰ ৰাইজে কুৰবানী ইতিমধ্যেই সম্পাদন কৰিছে আৰু কিছু সম্পাদন হ'বলৈ গৈ আছে। আমি আশা ৰাখিছোঁ আজিৰ এই কুৰবানীৰ যি ত্যাগ, এই ত্যাগৰ মাধ্যমেৰেই অসমৰ যি শান্তি সম্প্ৰীতি বা অসম চৰকাৰৰ যি আহ্বান, এই আহ্বান আমি ত্যাগৰ মাধ্যমেৰে পালন কৰি যাম। দক্ষিণ কামৰূপৰ বৃহত্তৰ গৰৈমাৰী সোণতলীতো আনন্দ উল্লাসেৰে পালন কৰে পবিত্ৰ ঈদ উল আজহা। নগাঁও, মৰিগাঁও, হোজাইত গৰু কুৰবানীৰ পৰা বিৰত থাকে ৰাইজ। নগাঁৱৰ পুৰণি গুদামৰ ইছলামধৰ্মী লোকসকলে এইবাৰ পূৰ্বতকৈ ব্যতিক্ৰমীভাৱে উদযাপন কৰে ঈদ উল আজহা। মুখ্যমন্ত্ৰীৰ আহ্বানলৈ সঁহাৰি জনাই বিৰত থাকে গৰু কুৰবানীৰ পৰা। ইপিনে ঈদ উপলক্ষে গৰু কুৰবানীৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰি অঞ্চলজুৰি প্ৰশংসা লাভ কৰিছে বটদ্ৰৱাৰ এগৰাকী মুছলমান ব্যক্তিয়ে। উল্লেখ্য যে 2017 চনৰ পৰাই বটদ্ৰৱাৰ মুস্তাফা কামাল আহমেদে ঈদত গৰু কুৰবানীৰ পৰিৱৰ্তে গাঁৱৰ দুখীয়া দৰিদ্ৰ পৰিয়ালক সহায় কৰি আহিছে। জুৰিয়াত ঈদৰ সমূহীয়া নামাজত মহিলাৰ অংশগ্ৰহণ। নগাঁৱৰ জুৰিয়াত এইবাৰ পুৰুষৰ সমান্তৰালকৈ শ শ মহিলা একেলগে ঈদগাহ ময়দানত আদায় কৰে নামাজ। মই বিশেষ আমাৰ অসমবাসী ৰাইজক মই এটা মেছেজ দিব বিচাৰিছোঁ, সেইটো হ'ল কুৰবানী প্ৰেক্ষাপটত কুৰবানীক লৈ আমাৰ চৰকাৰে দিয়া যোনটো SOP দিছে সেইখিনি যাতে আমি মানি চলোঁ। কোনো ধৰণেই যাতে এনেকুৱা এটা মেছেজ নাযায় যে মুছলমান উদ্ভণ্ডালি কৰে, মুছলমানসকলে ধৰ্মৰ নামত কুৰবানীকে ভালকৈ নকৰে। কুৰবানী আমাৰ এটা ইবাদত, এইটো কোনো উৎসৱ নহয়, এইটো কোনো ধৰণৰ এটা ৰীতি ৰিৱাজ নহয়। ইয়া আমি আল্লাহৰ জন্য কৰোঁ, এইটো আল্লাহৰ জন্য এটা ত্যাগ দিওঁ আমি। গতিকে সেই কুৰবানীখন যেন ইছলাম যিবিলাক নীতি নিয়ম দিছে, আজি চৰকাৰে যিবিলাক নীতি নিয়ম দিছে, দুৰ্ভাগ্য যে গোটেইখিনি নিয়ম অলৰেডি ইছলামে দি থৈ আহিছে যে পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিব লাগে আৰু আন কাৰোবাক কষ্ট দিব নালাগে। চামগুৰিতো মুছলমান ৰাইজে পূৰ্বৰ তুলনাত এইবাৰ ব্যতিক্ৰমীভাৱে পালন কৰিছে কুৰবানী ঈদ। মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ঈদত চামগুৰিৰ লোকে গৰু কুৰবানীৰ বিপৰীতে ছাগলী, ভেড়া আদি কুৰবানী দিয়ে। মৰিগাঁও জিলাৰ মায়ঙৰ বুঢ়াবুঢ়ীতো অতি উলহ মালহেৰে উদযাপন কৰা হয় ঈদ উল আজহা। পুৱাই বুঢ়াবুঢ়ী আঞ্চলিক ঈদগাহ ময়দানত সমূহীয়াকৈ আদায় কৰা হয় নামাজ। হোজাইৰ টাউন ঈদগাহ ময়দানতো ৰাজহুৱাকৈ অনুষ্ঠিত হয় ঈদৰ নামাজ। হোজাইৰ বিভিন্ন ঠাইৰ হাজাৰোধিক লোকে একেলগে অংশগ্ৰহণ কৰে নামাজত। বঙাইগাঁও, কোকৰাঝাৰতো ঈদ উদযাপন। সমগ্ৰ ৰাজ্যৰ লগতে বঙাইগাঁও চহৰতো উলহ মালহেৰে পালন কৰা হয় ঈদ। কোকৰাঝাৰৰ চালাকাটি ঈদগাহ ময়দানত সমূহীয়াভাৱে আদায় কৰা হয় নামাজ। ঈদ উপলক্ষে BTR আৰু অসমবাসীক শুভেচ্ছা জ্ঞাপন BTCৰ EM আখতাৰা বেগমৰ। কুৰবানী প্ৰসংগত মুখ্যমন্ত্ৰীৰ পদক্ষেপকো আদৰণি BTCৰ EM গৰাকীৰ। পবিত্ৰ ঈদ উল আজহা আমাৰ হাদিছত আছে যে তুমি যিখন দেশত থাকিবা সেই দেশৰ সংবিধান মানি পেলাই চলিবা। গতিকে আজি এইবাৰ আমাৰ পবিত্ৰ যিটো ঈদ উল আজহা, ইয়াৰ কুৰবানীক লৈ পেলাই আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰ, বিভিন্ন দল সংগঠনে যেনেকুৱাকৈ কুৰবানীৰ প্ৰতি এটা আহ্বান জনাইছিলে, আমাৰ মানুহে সেই আহ্বানক তেওঁলোকে শিৰ নত কৰি পেলাই মানি লৈছে। বৰপেটাৰ মাজদিয়াৰ ঈদগাহত একেলগে 50,000 অধিকৰ নামাজ। নামনি অসমৰ সৰ্ববৃহৎ ঈদগাহ বৰপেটাৰ মাজদিয়াৰ চেঙাৰ কুকাৰপাৰ আঞ্চলিক ঈদগাহ ময়দানত প্ৰায় 50,000 লোকে সমূহীয়া নামাজত অংশগ্ৰহণ কৰে। ধুবুৰীতো উলহ মালহেৰে ঈদ উদযাপন।
ধুবুৰী ঈদ উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা। ঈদ উল আজহা উপলক্ষে সুন্দৰকৈ সজাই পৰাই তোলা হয় ঈদগাহ ময়দান। আজি পবিত্ৰ ঈদ উল আজহাৰ খুব বতৰ খুব ধুনীয়া আমাৰ লগ দিছে, ধুনীয়া আৰু খুব উৎফুল্লিত হৈছোঁ। সমগ্ৰ অসমবাসী গোটেই বিশ্বতে আমি চবকে ঈদ উল আজহাৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি বিচাৰোঁ চবে ভাতৃত্বভাৱ। ধুবুৰী এটি বহুত পুৰণি চহৰ, এই চহৰত আমি সদায় ভাতৃত্বভাৱেৰে আমি নামাজ আদায় কৰিছোঁ। চবেই মিলাই প্ৰীতিৰে চব উৎসৱ আনন্দমতে উৎসৱ পালন কৰিছোঁ। সেয়ে আমি চবকে আমি ঈদগাহ ফিল্ডৰ পৰা আমাৰ ধুবুৰী ইছলামবাসী সমূহ মানুহৰ পৰা আমি প্ৰতিটো ব্যক্তিক আমি ঈদ উল আজহাৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বৰাকতো ঈদৰ আনন্দ উল্লাস। শ্ৰীভূমি জিলাৰ টাউন ঈদগাহ ময়দানত ধৰ্মীয় ভাৱ গাম্ভীৰ্য আৰু শান্তিপূৰ্ণ পৰিৱেশত ঈদৰ সমূহীয়া নামাজ সম্পন্ন হয়। বৰাকৰ বিভিন্ন প্ৰান্তত উলহ মালহেৰে ঈদ পালন কৰা হয়। উজনি অসমত গৰু কুৰবানীৰ পৰা বিৰত মুছলমান লোক। উজনি অসমৰ যোৰহাট, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়কে ধৰি বিভিন্ন জিলাত ইছলামধৰ্মী লোকসকলে সম্পন্ন কৰে ঈদৰ সমূহীয়া নামাজ। একেদৰেই সনাতনী হিন্দুৰ আৱেগ তথা মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সন্মান জনাই ঈদত গৰু কুৰবানী দিয়াৰ পৰা বিৰত থাকে মুছলমান লোকসকল। ব্যুৰো ৰিপৰ্ট, অসম লাইভ 24।